Hello students, I hope তোমালোকে সবে পঢ়ি আছা আৰু খুব জোশত পঢ়ি আছা তোমালোকৰ এক্সামটোৰ কাৰণে তো মই তোমালোকৰ যিখিনি মেডিকেল এসপাইৰেন্ট আছে সেইখিনি কাৰণে বায়োলজিৰ এটা ৰিভিজন প্ল্যান বনাই উলিয়াইছো 12 ডেজ টাইম লৈছো 12 to 13 ডেজ ধৰি লোৱা তো 12 ডেজৰ কাৰণে মই বনাইছো তোমালোকে 1 ডে ৰিজাৰ্ভ ৰাখিবা তো প্ল্যানটোত কি বস্তু মই কভাৰ আপ কৰিম আৰু প্ল্যানটোৰ বেসিক মানে প্ৰিন্সিপলটো কি সেইখিনি প্ৰথমতে এখন ইন্ট্ৰোডিউস কৰি দিওঁ তো প্ল্যানটোত আমি কভাৰ কৰিম কি বস্তু কভাৰড হ'ব প্ৰথমতে হ'ব obviously NCERT কভাৰ হ'ব এতিয়া বহুত কিবা বস্তু চাই থাকিবলগীয়া নাই ৰেফাৰেন্স বা ক্লাছ নোটছ যদি কিবা এক্সট্ৰা বস্তু তোমালোকে লিখিছিলা হেবিলাক বস্তু ৰিভিজন কৰিবৰ কাৰণে এটা টাইম পালে কৰিবা কিন্তু নাপালে তোমালোকৰ ফাৰ্স্ট প্ৰেফাৰেন্স হ'ল NCERT ৰেফাৰেন্স যদি পঢ়িবলগা আছে তোমালোকে পঢ়িলা হেবিলাক তোমালোকে আকৌ ৰিভিজন নকৰিলে হ'ব বেক অফ দা মাইন্ড হেবিলাকে তোমালোকক হেল্প কৰি থাকিব সাবকনসিয়াসলি NCERT বুজিবৰ কাৰণে তোমালোকে ৰেফাৰেন্সটো পঢ়িছিলা তো গটিকে ৰেফাৰেন্সখিনি হেল্প লৈ পেলাই NCERT বুজা অলৰেডি হৈ গ'ল তো এতিয়া তোমালোকে NCERT ৰিভিজন কৰিব লাগে দুই নম্বৰ কথা প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চনখিনি আমি কভাৰ কৰিম লাষ্ট টাইমৰ কাৰণে প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চনছ আমি চাম কাৰণ প্ৰিভিয়াস ইয়াৰ্ছ কোৱেশ্চনছৰ পেটাৰ্নতে 50% কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ্ছ পেটাৰ্নতে আহি থাকে তো এইখিনি বস্তু আমি কভাৰ কৰিম আচ্ছা তো মেইনলি এই দুটা বস্তু কভাৰ কৰিম আৰু লগতে মই ইয়াতে এনেকে ডিজাইন কৰিছো বেসিক ডিজাইনটো কেনেকুৱা এই গুটেই প্ল্যানটোৰ বেসিক ডিজাইনটো মই তোমালোকক কৈ দিওঁ এতিয়া তোমালোকে দিনত 6 to 7 আৱাৰ্ছ শুবা খুব বেছি খাওঁতে গা ধুওঁতে বা এনে কিবা ইটো কৰোঁতে 2 ঘণ্টামান দিলেও তোমালোকৰ বাকিখিনি টাইম এতিয়া পঢ়াৰ লগতে এছ'চিয়েটেড হৈ থাকিব লাগে তো সেইটো হিচাপে ডেইলি এভাৰেজ ষ্টুডেণ্ট এজনে এতিয়া 16 আৱাৰ্ছ মান টাইম পঢ়াত ডিভোট কৰিব লাগে যদি তোমালোকৰ সিট পোৱাৰ ইচ্ছা আছে 16 আৱাৰ্ছ 15 আৱাৰ্ছ মিনিমাম তোমালোকে টেবুলত বহিবই লাগিব তো এতিয়া যদি আমি 15 বা 16 আৱাৰ্ছক ডিভাইডেড বাই 2 কৰোঁ তেতিয়া হলে তোমালোকৰ হাফ টাইম কোড যাব লাগে ফিজিক্স এণ্ড কেমিষ্ট্ৰিত যাব লাগে আৰু হাফ টাইম কোড যাব লাগে বায়োলজিত যাব লাগে কাৰণ বায়োলজিৰ পৰা হাফ অফ দ্য পেপাৰ বায়োলজি থাকে তো হেতু হিচাপত মই যদি চাওঁ তোমালোকে এৰাউণ্ড 7.5 আৱাৰ্ছৰ পৰা ষ্টাৰ্ট কৰি 8 আৱাৰ্ছ তোমালোকে কোড দিব লাগে বায়োলজিত দিব লাগে বায়োলজি ডিজাৰ্ভ কৰে এইখিনি এতিয়া মই তোমালোকৰ যোনটো প্ল্যান বনাইছো এই প্ল্যানটোত পাৰ ডে মই বায়োলজিত ডিভোট কৰিব দিছো অন এভাৰেজ কেতিয়াবা তোমালোকে 5 আৱাৰ্ছও পাবা ঠিক কেতিয়াবা তোমালোকে 5.5 আৱাৰ্ছও পাবা বেছিভাগ তোমালোকে 6.5 আৱাৰ্ছ বা 6 আৱাৰ্ছৰ ওচৰা-ওচৰি টাইম পাবা কেতিয়াবা তোমালোকে 7 আৱাৰ্ছও পাবা তো অন এভাৰেজ মই তোমালোকক পৰা ডেইলি 6.5 আৱাৰ্ছ 6.5 ঘণ্টাৰ এটা সময় বিচাৰিছো ফৰ দা হোল অফ বায়োলজি ইয়াতে তেনেকৈ ডিজাইন কৰা আছে এভৰি চেপ্টাৰ or NCERT আৰু MCQ কৰাৰ পাছত 10 মিনিটৰ এটা ব্ৰেক টাইম দিয়া আছে মিনিমাম 10 মিনিটৰ ব্ৰেক টাইম এটা দিয়া আছে প্ৰত্যেকটো চেপ্টাৰ আৰু ৰিজাৰ্ভ টাইম এটা দিয়া আছে ৰিজাৰ্ভ টাইম বাই চান্স তোমালোকে যদি মই দিয়া সময়খিনি যদি কৰিব নোৱাৰা তেতিয়া এটা ৰিজাৰ্ভ টাইম প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে 10 মিনিটৰ পৰা আৰম্ভ কৰি চেপ্টাৰ হিচাপে 30 মিনিটছলৈকে তোমালোকক ৰিজাৰ্ভ টাইম ইয়াতে মই দি দিছো ঠিক আৰু এটা কথা এইটো ডিজাইন কৰোঁতে মই NCERT পঢ়োঁতে NCERT তোমালোকে ৰিডিং কৰিব লাগিব ন তো NCERT কে ৰিভিজন কৰোঁতে মই ধৰি লৈছো পাৰ পেজ মই ক্যালকুলেশনটা এনেকৈ কৰিছো মানে যে পাৰ পেজ পঢ়োঁতে তোমালোকৰ এভাৰেজ খুব বেছি 5 মিনিটছ লাগিব লাগে এটা পেজ কাৰণ তোমালোকৰ বস্তুখিনি পঢ়া আছে আকৌ তোমালোকে ৰিভিজন কৰি আছে আৰু মই MCQ স্পীডটো মই এভাৰেজ যোনটো স্পীড ষ্টুডেণ্টৰ আমি দেখো যে 2 MCQs পাৰ মিনিট তোমালোকে কৰিব পাৰিব লাগে তো এইটো হিচাপত মই এইখিনি বস্তু মনত ৰাখি মই ডিজাইন কৰিছো ইয়াতে তোমালোকক মই আৰু এটা কথা কৈ দিওঁ যে যিবিলাক ষ্টুডেণ্টে এতিয়া JEE কাৰণে প্ৰিপাৰেচন কৰি আছে তোমালোকে যে ভাবিছা যে এতিয়াতো আৰু 12 ডেজে আছে তো 12 to 13 ডেজ আছে হাৰ্ডলি তো এইটো প্ল্যানটো মই ছাৰৰ এনো ফলো কৰিব নোৱাৰিম তোমালোকে পাৰিবা তোমালোকে যদি এতিয়া ফিজিক্স কেমিষ্ট্ৰি পঢ়ি আছা ভালকে তো পঢ়া ফিজিক্স কেমিষ্ট্ৰি কিনি এতিয়া JEE আগতো হেক কৰি দিবা তাৰ পিছত তোমালোকে সবে সাগে যে যিবিলাকে JEE দিছা যে JEE ডিউটি মই বায়োলজি খিনি সাম একেলগে তেনেকে চইছা সাগে তো তোমালোকেও পাৰিবা তোমালোকেও JEE দিয়াৰ পিছত 6 to 7 ডেজ পাবা তো এই প্ল্যানটো 12 to 13 ডেজৰ ঠিক
তো 6 to 7 ডেজত তোমালোকে পাৰিবা কাৰণ এই প্ল্যানটোত মই আধা ডে বায়োলজি দিছো তেতিয়া তোমালোকে 6 to 7 ডেজ পঢ়িবা গোটেইখিনি বায়োলজি পঢ়িবা তো অটোমেটিক টাইমটো তোমালোকৰ কি হৈ যাব এলোটেড টাইম ডাবল কৰিব পাৰিবা তোমালোকে গতিকে ডে 1 আৰু ডে 2 যিখিনি কৰিব যোনে এই প্ল্যানটো ফলো কৰিব তোমালোকে হেতু ইম্প্ৰোভাইজ কৰি দুদিনৰ কাম এদিনতে কৰিব পাৰিবা কাৰণ তোমালোকৰ টাইমটো তেনেকৈ হাতত থাকিব গতিকে এই প্ল্যানটো সবৰ কাৰণে কামত আহিব বুলি মই হোপ কৰিছো তো চলো ষ্টাৰ্ট কৰো এই প্ল্যানটো ডে 1 ৰ পৰা কেনেকৈ ডে 1 ত তোমালোকে কি পঢ়িবা মই এতিয়া তোমালোকক লিখি পেলাই দি আছো তো প্ৰথমতে ডে 1 চলো ডে 1 ত আমি কি পঢ়িম চাম আমি কভাৰ কৰিম ডে 1 ত 4 চেপ্টাৰছ এই 4 চেপ্টাৰছ মই লৈছো গোটেই বায়োলজি তোমালোকৰ ইজিয়েষ্ট চেপ্টাৰ চাৰিটা চেপ্টাৰ সবতকে ইজি কেলে লৈছো যাতে তোমালোকৰ প্ৰথম দিনতে বহুত বেছি মেন্টাল লোড নপৰে আৰু এটা আমাৰ কম টাইমৰ ভিতৰত ভাল স্কোৰ কৰিবৰ কাৰণে ৰিভিজন এটাও হৈ যায় প্ৰথম দিনটোতে ইয়াতে এই চাৰিটা চেপ্টাৰ কোনকেইটা লৈছো তোমালোকে চাগে ধৰিব পাৰিছা যেখিনি অকমান স্মাৰ্ট আছে মই লৈ আছো ইকোলজিৰ চাৰিটা চেপ্টাৰ তো ক্লাস 12 ৰ লাষ্টৰ ইউনিটটো লৈছো মই ইয়াতে তো ইয়াতে মই কেনেকৈ টাইমখিনি এলট কৰিছো তোমালোকক মই প্ৰথম ডে 1 টোত বুজাই দিওঁ বাকিখিনি মই মানে অকমান পৰাপৰ আগবাঢ়ি নহলে এনি মিছামিছি দিগলে হৈ যাব ভিডিওটো তো প্ৰথম যোনটো চেপ্টাৰ ইকোলজিৰ যোনটো ফাৰ্স্ট চেপ্টাৰ নম্বৰ 13 ক্লাস 12 ৰ এনসিইআৰটি মই ইয়াতে নম্বৰ 1 লিখিছো ডে 1 ৰ ফাৰ্স্ট চেপ্টাৰ হ'ব অৰ্গানিজমছ এণ্ড পপুলেশ্যন মই শৰ্টত লিখিছো এইবিলাক নাম আৰু তোমালোকৰ কি টিপ অফ টাং হৈ গৈছে সব তো অৰ্গানিজমছ এণ্ড পপুলেশ্যনত মই যদি পেজ নম্বৰ ওয়াইজ চাওঁ তো মই মেইনলি তোমাৰ চাৰিটা সেকশনত মানে টাইমটো ডিভাইড কৰিম চাৰি সেকশন কি ফাৰ্স্ট সেকশনটো হ'ব এনসিইআৰটি ঠিক সেকেন্ড সেকশনটো কি হ'ব সেকেন্ড সেকশনটো হ'ব বি বুলি লিখলে তোমালোকে গম পাবা মই প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চনখিনি ডিসকাস কৰোতে কিমান মানে ডিসকাস নহয় সৰি ৰিভিজন কৰোতে কিমান টাইম লাগিব হেতু ধৰিছো প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন বুলি কওঁতে মই ইয়াতে 2005 ৰ পৰা ষ্টাৰ্ট কৰি 2019 লৈকে কোৱেশ্চন ধৰিছো 2005 ত কে পুৰণা কোৱেশ্চন তোমালোকে কৰিব নালাগে ইয়াৰ কাৰণ কি মই তোমালোকক ক্লাছত আগতে বুজাইছো নেক্সট থাৰ্ড টাইমটো থাকিব মই যে অথনি কলো তোমালোকৰ এটা ৰিজাৰ্ভ টাইম এটা থাকিব সব চেপ্টাৰৰ কাৰণে ম্যাক্সিমাম 10 মিনিটস আৰু ম্যাক্সিমাম কেছত 10 মিনিটস আৰু কেতিয়াবা 30 মিনিটস দিম চেপ্টাৰ হিচাপে চাই আৰু এটা থাকিব তোমালোকৰ ব্ৰেক টাইম প্ৰত্যেকটো চেপ্টাৰ লাষ্টত 10 মিনিটছৰ এটা ব্ৰেক টাইম 10 মিনিটস টু ব্ৰেক টাইম এটো ফিক্স তো এ বি সি ডি এই তিনটা ডিনোট কৰিব ঠিক আছে তো এতিয়া অৰ্গানিজম এণ্ড পপুলেশ্যনত এ মানে এনসিইআৰটি ৰিভিজন কৰোতে কিমান টাইম লাগিব মই আগতে কৈছিলো যে পাৰ পেজ মই ধৰিম 5 মিনিট কে তোমালোকৰ লাগিব তো এনসিইআৰটি পেজ হিচাপে যদি চাওঁ মানে পুৰণা এডিশন হিচাপে কাৰণ বেছিভাগ ষ্টুডেন্টৰ মই দেখিছো এইবাৰ যিখিনি ষ্টুডেন্টে এক্সাম দিব 2020 তো তোমালোকৰ বেছিভাগৰে পুৰণা এডিশনৰ বুকে আছে তো হেইটো হিচাপে মই পেজ নম্বৰখিনি ধৰিছো যদি কাৰোবাৰ নতুন বুক আছে তেতিয়া হলে তোমালোকৰ এটা দুটা পেজ ইপিনে হ'ব পাৰে তো 239 ৰ পৰা 238 ত ক্লাস 12 ৰ এনসিইআৰটি তোমালোকে পাবা এই চেপ্টাৰটো তো টোটাল নম্বৰ অফ পেजेस মই ইয়াতে হিসাব কৰিছো টোটাল নম্বৰ অফ পেजेस তেনেকৈ হলগে কিমান 20 হল আৰু তেতিয়া হলে ইয়াতে যোনটো টাইম ৰিকোয়াৰ্ড T1 বুলি ধৰিলো হয় তো T1 টাইম ৰিকোয়াৰ্ড কিমান লাগিব 100 মিনিটস লাগিব ঠিক তো তেনেকৈ যদি মই সেকশন বি লৈকে আহো সেকশন বি ত মই চালো যে লাষ্ট 2005 ৰ পৰা 19 লৈকে লাষ্ট 15 ইয়াৰ্ছত টোটাল কোৱেশ্চনস কিমান আহিছে তো 15 ইয়াৰ্ছত এৰাউণ্ড 45 এৰাউণ্ড বুলি কেলে কৈছো কেতিয়াবা স্কিপ হৈ যায় কোৱেশ্চন চাওঁতে তো এই কাৰণে মই এৰাউণ্ড বুলি কৈছো এটা কোৱেশ্চন ইফাল হ'ব পাৰে কিন্তু 45 কোৱেশ্চন মানে অন এভাৰেজ আমি যদি চাওঁ তাৰ মানে 3 কোৱেশ্চনস পাৰ ইয়াৰ এটো চেপ্টাৰৰ পৰা আহি আছে তো এইটো এটা এনালাইসিস হৈ যাব আমাৰ এই ভিডিওটোত আৰু মই 1 মিনিটত দুটা কোৱেশ্চন কৰিব পাৰি বুলি ধৰি লৈছিলো তো হেতু হিচাপে মই ইয়াতে টাইম দিছো সিন্স ইকোলজি কোৱেশ্চন তো মই 20 মিনিটত 25 কোৱেশ্চন তোমালোকে কৰিব পাৰি বুলি এক্সপেক্ট 45 কোৱেশ্চন কৰিব পাৰি বুলি এক্সপেক্ট কৰিছো ঠিক তো তেনেকৈ এতিয়া সেকশন সি মই যে কৈছিলো এটা ৰিজাৰ্ভ টাইম থাকিব হেতুত মই 10 মিনিটস দিছো তেনেকৈ সেকশন ডি এটা ব্ৰেক টাইম থাকিব হেতুত মই 10 মিনিটস দিছো তো এনেকৈ টোটাল টাইম যদি হিসাব কৰো আমাৰ এই চেপ্টাৰটোৰ নামত টোটাল টাইম কিমান যাব টোটাল টাইম যাব 140 মিনিটস 140 মিনিটস ইয়াতে টাইম আমি দিব লাগিব চেপ্টাৰটো তো এটো মই ধৰিলো ক্যাপিটেল T1 বুলি কলে ঠিক তো তেনেকৈ
এই ডে 1ত আমি সেকেন্ড চেপ্টাৰ কোনটো চাম সেকেন্ড চেপ্টাৰটোলৈকে আহোঁ এতিয়া ডে 1ৰ সেকেন্ড চেপ্টাৰটো হ'ল নেক্সট চেপ্টাৰ হুইচ ইজ ইকোসিস্টেম এইকেইটা একে ৰিলেটেড টাইপৰ চেপ্টাৰ তো এইকেইটা চাই লওঁ ইকোসিস্টেম তো ইকোসিস্টেমত তোমালোকে যদি এনচিইআৰটি চোৱা তো এনচিইআৰটিৰ পেজ নম্বৰ ইয়াতে আছে 241ৰ পৰা ষ্টাৰ্ট কৰি 255লৈকে তো পেজ নম্বৰ হিচাপ কৰিলে ইয়াতে 15 পেজেছ ওলায় তো সেইটো হিচাপে তোমাৰ T1 মানে এনচিইআৰটি ৰিভিজন কৰোঁতে যোনটো ৰিকুৱাৰ্ড টাইম 15 যা কিমান হ'ব লাগে 75 মিনিটছত তোমাৰ এইটো শেষ হৈ যাব লাগে তেনেকৈ যদি মই প্ৰিভিয়াছ ইয়াৰ্ছ কিমান কুৱেশ্যন আহিছিলে যদি চাওঁ প্ৰিভিয়াছ ইয়াৰ্ছ লাষ্ট 15 ইয়াৰ্ছত মই চাওঁতে এৰাউণ্ড 50 কুৱেশ্যনছ মই পাইছোঁ তো এগেইন অন এভাৰেজ ক'ব গ'লে 3 কুৱেশ্যনছ আহি আছে কেতিয়াবা 4 কুৱেশ্যনছো আহিছে কোনোবাটো বছৰ তো ইয়াতে মই এক্সপেক্ট কৰিছোঁ তোমালোকে 1 মিনিটত দুটাকৈ কুৱেশ্যন মিনিমাম কৰিব পাৰিবা তো T1 মই ইয়াতে ৰাখিছোঁ 25 মিনিটছ তেনেকৈ ৰিজাৰ্ভেশ্যনৰ কাৰণে আৰ বুলি দিলোঁ যেনিবা T3 ৰাখিলোঁ মই ইয়াতে T3 সৰি এইটো T2 হ'ব লাগিছিলে T3 ৰাখিলোঁ মই কিমান 10 মিনিটছ ৰাখিলোঁ আৰু তোমাৰ এটা ব্ৰেক টাইম চেপ্টাৰটো শেষ হোৱাৰ পিছত অকণমান দেৰি ব্ৰেক ল'বা ব্ৰেক মানে মই মোবাইল চুবৰ কাৰণে ব্ৰেকটো দিয়া নাই এইটো ব্ৰেইনটোক ৰিলেক্স দিবা হা একদম বেলেগ কাম নকৰিবা চকুটো কুমুদি অকণমান শুই ল'বা পাৱাৰ নেপ টাইম তো T4 মই ধৰিলোঁ 10 মিনিটছ এইটো 10 মিনিটছ তো এনেকেই এই চেপ্টাৰটোত আমাৰ টোটেল টাইম কিমান যাব টোটেল টাইম যাব এৰাউণ্ড 120 মিনিটছ ইয়াতে আমাৰ টাইম যাব ঠিক তো কেনেকৈ টাইমবিলাক কেলকুলেট কৰিছোঁ তোমালোকে ধৰিব পাৰিছাই তো এতিয়া মই চেপ্টাৰ ৱাইজ খালি তোমালোকক কৈ যাম কিমান টাইম দিবা ঠিক তো চেপ্টাৰ নম্বৰ 3 টো পঢ়িবা নেক্সট চেপ্টাৰ হুইচ ইজ বায়োডাইভাৰ্চিটি তো বায়োডাইভাৰ্চিটি এণ্ড কনজাৰ্ভেশ্যন পঢ়িবা এণ্ড কনজাৰ্ভেশ্যন তো এই চেপ্টাৰটোত কনজাৰ্ভেশ্যন এই চেপ্টাৰটোত ছেকশ্যন এত আমাৰ টাইম লাগিব 50 মিনিটছ ছেকশ্যন বিত আমাৰ টাইম লাগিব ছেকশ্যন বিত আমাৰ টাইম লাগিব কিমান 25 মিনিটছ লাগিব লাগে এৰাউণ্ড ছেকশ্যন চি 10 মিনিটছ এইকেইটাতো মোটামুটি ফিক্সডেই থাকিব আৰু ছেকশ্যন ডি 10 মিনিটছ তো গোটেইখিনি মিলাই পেলাই ইয়াতে যদি মই T3 ধৰোঁ এইটো তেতিয়াহ'লে টাইম লাগিব কিমান 95 মিনিটছ ঠিক তেনেকৈ ইয়াৰ আগতো এইটো মই T2 বুলি ধৰিলোঁ ঠিক আচ্ছা তো তাৰ আগত T1 আছিলে মনত আছে তোমালোকৰ এইটো আছিলে T1 তো T2 এইটো ঠিক তাৰপিছত T3 এইটো হ'ল তেনেকৈ 4টা চেপ্টাৰ পঢ়াৰ কথা আছে আমি তো 4th চেপ্টাৰ যোনটো 4th চেপ্টাৰত আহোঁ এতিয়া 4th চেপ্টাৰটো হ'ল এনভাইৰমেণ্টেল ইছ্যুজ তো এনভাইৰমেণ্টেল ইছ্যুজখিনিৰ যদি আকৌ তেনেকৈ ছেকশ্যন ৱাইজ ডিভাইড কৰোঁ এনচিইআৰটি তোমালোকৰ হৈ যাব লাগে 50 মিনিটছৰ ভিতৰত তেনেকৈ MCQ ইয়াৰ পৰা কিন্তু কুৱেশ্যন চবতকৈ বেছি কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা আহে বুলি মই দেখিলোঁ ইয়াতে তোমালোকৰ দেখিছোঁ প্ৰায় 60 কুৱেশ্যন আহিছে 15 ইয়াৰ্ছত 60 কুৱেশ্যনৰ কাৰণে মই টাইম দিছোঁ 30 মিনিটছ 60 কুৱেশ্যন 15 ইয়াৰ্ছত মানে পাৰ ইয়াৰ অন এভাৰেজ 4 কুৱেশ্যনছ আহি আছে ভেৰি ইম্পৰ্টেণ্ট তেনেকৈ ৰিজাৰ্ভেশ্যনৰ কাৰণে 10 মিনিটছ মই দিলোঁ আৰু ব্ৰেক টাইমৰ কাৰণে 10 মিনিটছ দিলোঁ আৰু মিলাই কৰি T4 ইয়াতে হ'লগৈ কিমান 100 মিনিটছ ঠিক আছে তো এতিয়া যদি মই ডে 1 যদি সাম আপ কৰোঁ ডে 1 যদি মই সাম আপ কৰোঁ তেতিয়াহ'লে তোমাৰ T ইকুৱেলছ টু T1 প্লাছ এই গোটেইকেইটা যদি এড কৰি দিওঁ মই T3 প্লাছ T4 তেতিয়াহ'লে কিমান মিনিটছ আমি পামগৈ এৰাউণ্ড 365 মিনিটছ তাৰমানে এপ্ৰক্স ইয়াতে 6 ঘণ্টা আমি টাইম লৈছোঁ 6 আৱাৰ্ছ আৰু 5 মিনিটছ তো 6 আৱাৰ্ছৰ ভিতৰত আমাৰ এইখিনি পঢ়া হৈ যাব লাগে কোনখিনিত কিমান টাইম লগাই গোটেইখিনি মই ব্ৰেক কৰি দিছোঁ তো এনেকৈ ডে 1 ডে 2 ডে 3 ডে 12কৈ মই গোটেইখিনি বস্তু ভগাই যাম তো তোমালোকে লিখি যাবা আৰু তোমালোকে সেই টাইম চাৰ্টখন সন্মুখত লৈ সেইখিনি টাইমতে টাৰ্গেট কৰি তোমালোকে পঢ়ি যাবা তেতিয়াহ'লে তোমালোকৰ ধুনীয়াকৈ শেষ হৈ যাব তো এইখিনি কৰাৰ পাছত এতিয়া আমি আহোঁ ডে 2ত আহোঁ ঠিক এতিয়া আমি ডে 2ত আহোঁ তো ডে 2ত আমি 3টা চেপ্টাৰ চাম 3টা চেপ্টাৰ খুবেই ইম্পৰ্টেণ্ট তো 3টা চেপ্টাৰ কি মই কৈ দিওঁ তোমালোকক আৰু ক'ত কি ছেকশ্যন কিমান টাইম ল'বা তোমালোকক কৈ দিওঁ এটা চেপ্টাৰ হ'ল বায়'মলিকুল তোমালোকে এতিয়া মই মানে কেইটামান ডোমেইনত ডিভাইড কৰিম এটা ডোমেইন গ'ল তোমাৰ যোনটো এনভাইৰমেণ্টেল ষ্টাডিজ বুলি এটা ডোমেইন ধৰি লওক গ'ল এতিয়া মই তোমালোকৰ মেইন বায়'কেমিষ্ট্ৰি জেনেটিক্স এনেকুৱা এটা ডোমেইন এটা ষ্টাৰ্ট কৰিছোঁ ন প্লেনিংটো তো প্ৰথমতে আমি বায়'মলিকুল পঢ়িলোঁ যোনটোৱে এইবিলাকৰ গোটেই বেচিকটো বনাব ফাণ্ডামেণ্টেল বেচিক যিখিনি লাগে বায়'মলিকুলত আমি পাম তো বায়'মলিকুলৰ
ইয়াতে আমি চাওঁ সেকশন 8 কিমান টাইম লাগিব সেকশন 8 তোমাৰ টাইম লাগিব ইয়াতে এটো অকন দীঘল চেপ্টাৰ 18 পেজেছ আছে তো 90 মিনিটস লাগিব সেকশন বি তোমালোকৰ এমসিকিউ খিনি কৰতে अराउंड 20 মিনিটছত হৈ যাব 45 মান কোৱেশ্চন আছে তেনেকে 10 মিনিটছৰ এটা ব্যাকআপ টাইম দিছো আৰু তোমালোকৰ ব্ৰেক টাইম 10 মিনিটস দিছো তো এইখিনি গুটিখিনি মিলাই পেলাই টাইম কিমান লাগিব টাইম হ'বগে তোমাৰ 130 মিনিটস লাগিব বায়োমলিকুলাৰ পাছত নেক্সট চেপ্টাৰ যোনটো তোমালোকে চাবা হেতু হল সেল দা ইউনিট অফ লাইফ বায়োমলিকুলাৰ ঠিক আগৰ চেপ্টাৰটো এজ পাৰ এনসিআৰটি সিকোয়েন্স তো ইয়াতে তোমালোকে এনসিআৰটি পঢ়তে টাইম 80 মিনিটছৰ ভিতৰত হেক কৰিব ট্ৰাই কৰিবা তেনেকে প্ৰিভিয়াস ইয়াৰ্ছৰ এমসিকিউ 2005 ৰ পৰা 19 লৈকে এইখিনি কৰিবা তোমালোকে 30 মিনিটছ মান হৈ যাব লাগে अराउंड 65 কোৱেশ্চনছ পাইছো মই তেনেকে তোমালোকে ইয়াতে মই এটা ব্যাকআপ টাইম দিছো 10 মিনিটছৰ আৰু এটা ব্ৰেক টাইম দিছো আকৌ 10 মিনিটছৰ তো ইয়াতে তোমাৰ টোটাল টাইম কিমান হ'ব 110 140 তো 140 মিনিটছৰ ভিতৰত এইখিনি হৈ যাব লাগে ঠিক আছে না 140 80 31 10 সৰি yes 130 মিনিটছ ইয়াতে লাগিব তো তেনেকে আমি যদি চাওঁ থাৰ্ড চেপ্টাৰটো হ'ব হেতনা পঢ়িবলগীয়া তোমালোকৰ সেল সাইকেল এণ্ড সেল ডিভিজন তো সেল সাইকেলত সেকশন ওয়াইজ যদি ডিভাইড কৰো আমি ফার্স্ট সেকশনটো তুমি টাইম লবা अराउंड এনসিআরটি পঢ়তে 45 মিনিটছত হৈ যাব লাগিব এনসিআরটি কোৱেশ্চন খিনি প্ৰিভিয়াস ইছু কোৱেশ্চন কৰতে 15 মিনিটছত হৈ যাব বেসিক কোৱেশ্চন নাহে হাৰ্ডলি 30 কোৱেশ্চন তোমালোকে পাবা ইয়াতে তেনেকে মই আকৌ ব্যাকআপ টাইম দিছো 10 মিনিটস আৰু ব্ৰেক টাইম দিছো 10 মিনিটস তো গুটেখিনি মিলাই পেলাই ইয়াতে তোমালোকৰ টোটাল টাইম ৰিকোয়াৰ্ড হ'ব 80 মিনিটছৰ এইখিনি ধুনিয়াকে হৈ যাব তো এতিয়া যদি মই সাম আপ কৰো ডে 2 সাম আপ যদি কৰো তেতিয়া হলে তোমালোকৰ টোটাল টাইম ইয়াতে কিমান লাগিব अराउंड 340 মিনিটস লাগিব 340 মিনিটস মানে ইয়াতে অলমোস্ট 6 আৱাৰ্সে হল 6 আৱাৰ্স হলে 20 মিনিট কম তো আকৌ মই 6 আৱাৰ্সৰ তোমালোকক এটা প্ল্যান দিলো ডে 2 দিনা এতিয়া আকৌ আগবঢ়ো ডে 3 লৈকে দুটা চেপ্টাৰ ৰাখিছো মই ডে 3 দুটা চেপ্টাৰ খুবই ইম্পৰ্টেন্ট চেপ্টাৰ আৰু দীঘল চেপ্টাৰ হে কাৰণে দুটা চেপ্টাৰ ৰাখিছো আৰু এই দুটা চেপ্টাৰ বায়ো মলিকুলছ আৰু সেল পঢ়াৰ পাছত পঢ়িবৰ কাৰণে এই দুটা চেপ্টাৰে বেষ্ট কাৰণ ইহঁতৰ কাৰণে যিখিনি ফাউন্ডেশন লাগে সেইখিনি হেইকেটা চেপ্টাৰ যেটা আমি ডে 2 পঢ়লো তাত আছে তো যিমান পাৰি এফিশিয়েন্ট কৰি তুলিব ট্ৰাই কৰিছো মই তোমালোকৰ কাৰণে এটা চেপ্টাৰ হল তোমালোকৰ ক্লাস 12 ৰ চেপ্টাৰ নম্বৰ 5 জেনেটিক্সৰ দুটো চেপ্টাৰ যত মেন্ডেলছৰ এক্সপেৰিমেন্ট বিলাকৰ কথা আছে প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স তো জেনেটিক্সৰ এই চেপ্টাৰটো পঢ়োতে তোমালোকৰ এনসিআৰটি খিনি পঢ়োতে তোমাৰ अराउंड টাইম যাব লাগে 115 মিনিটস মানে প্ৰায় 2 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা কে বেছি টাইম নিদিবা তেনেকে এমসিকিউ খিনি কৰতে তোমালোকৰ প্ৰিভিয়াস ইয়াৰ্ছৰ এমসিকিউ যদি কৰা ইয়াতে अराउंड 80 কোৱেশ্চন মই পাইছো তাৰ মানে 15 ইয়াৰ্ছৰ 80 কোৱেশ্চন মানে 5টাৰ পৰা 6টা লৈকে কোৱেশ্চন আহিব এই চেপ্টাৰটোৰ পৰা এনেকে এক্সপেক্ট কৰি থোৱা যদি ট্ৰেন্ডটো ফলো কৰে আৰু তোমালোকৰ চেপ্টাৰটো ইম্পৰ্টেন্ট চেপ্টাৰ কাৰণে 20 মিনিটৰ এটা ব্যাকআপ টাইম দিছো আৰু 10 মিনিটৰ এটা ব্ৰেক টাইম দিছো তো গুটেখিনি মিলাই কৰি ইয়াতে তোমালোকৰ যোনটো টাইম ৰিকোয়াৰ্ড এটো হল 185 মিনিটস তেনেকে সেকেন্ড চেপ্টাৰ এইখিনি নলেজ লৈ প্লাই পঢ়িবৰ কাৰণে খুব ভাল হ'ব মলিকুলাৰ বেসিস তো মলিকুলাৰ বেসিস যদি আমি ইয়াতে সেকশন ওয়াইজ ডিভাইড কৰো প্ৰথমতে তোমাৰ এনসিআৰটি পঢ়তে 145 মিনিটস লাগিব তো 145 মানে অলমোস্ট আঢ়ৈ ঘণ্টা টাইম লাগিব তোমাৰ তো তাতকে বেছি নিদিবা আৰু তেনেকে এমসিকিউ কৰতে মই এমসিকিউ প্লাই 70 to 75 ইয়াতে অলমোস্ট একে ইকুৱেশন তো 40 মিনিটস দিছো ইয়াতে এমসিকিউ কৰিব এগেইন ইম্পৰ্টেন্ট চেপ্টাৰ কাৰণে ইয়াতে 20 মিনিটৰ এটা ৰিজাৰ্ভ টাইম এটা ৰাখি থৈছো যাতে কিবা গণ্ডগোল হলে অকমান টাইম থাকে আৰু 10 মিনিটৰ এটা ব্ৰেক টাইম দিছো গুটেখিনি মিলাই পেলাই তোমাৰ ইয়াতে টাইম লাগিব 215 মিনিটস তো যদি এতিয়া মই ডে 3 টো যদি সাম আপ কৰো সামাৰি হ'ব তোমাৰ টোটাল টাইম ৰিকোয়াৰ্ড লাগিব 400 মিনিটস আৰু 400 মিনিটস মানে এপ্ৰক্সিমেটলি তোমাৰ 7 আৱাৰ্স এই টাইম এপ্ৰক্সিমেটলি 7 আৱাৰ্স এটা টাইম লাগিব 7 আৱাৰ্স হলে খালি 20 মিনিট ইয়াতে কম আছে ঠিক আচ্ছা তো এতিয়া আমি আহো ডে 4 হ'ব এতিয়া ডে 4 লৈকে ডে 4 ত আমি সৰুসুৰাকে মোটামুটি 4টা চেপ্টাৰ পাম সৰুসুৰা নহয় এভাৰেজ লেংথৰ চেপ্টাৰ 4টা চেপ্টাৰ আমি সমাজি তো অলমোস্ট একে টাইমে লাগিব 4টা চেপ্টাৰ চাওঁতে 6 ঘণ্টাৰ ভিতৰত হৈ যাব লাগে কি চেপ্টাৰ আমি চাওঁ তো ফাৰ্স্ট চেপ্টাৰ আমি যোনটো চাম সিন্স আমি মলিকুলাৰ বেসিস পঢ়ি উঠিলো জেনেটিক্স পঢ়ি উঠিলো এতিয়া আমাৰ এই বস্তুখিনিৰ লগত লিংক কৰি
নেক্সট চেপ্টাৰ আমাৰ পঢ়িবলৈ ভাল হ'ব কোনটো চেপ্টাৰ জানানে বায়োটেক চেপ্টাৰ তো বায়োটেকৰ দুটা চেপ্টাৰ একেলগে পঢ়ি লম দুটা এটিটিউড লিংক প্ৰথমতে প্ৰিন্সিপল চেপ্টাৰটো কথা কৈছোঁ মই তো প্ৰিন্সিপল চেপ্টাৰটো তোমালোকে NCERT খিনি পঢ়োতে হাৰ্ডলি 50 মিনিটছ ম্যাক্সিমাম 1 ঘণ্টা লগাবা তাতকৈ বেছি নালাগে MCQ পঢ়োতে তোমালোকৰ 25 মিনিটছত হৈ যাব তাৰপিছত বাকি 10 আৰু 10 এটা জানাই তোমালোকৰ ৰিজাৰ্ভ টাইম আৰু এটা ব্ৰেক টাইম তো এইখিনি মিলাই পেলাই তোমালোকৰ টাইম ৰিকোয়াৰ্ড 95 মিনিটছ মানে এৰাউণ্ড 100 মিনিটছ মানৰ ভিতৰত এইখিনি কামখিনি হৈ যাব লাগে নেক্সট ইয়াৰ লগতে একদম এছ'চিয়েটেড চেপ্টাৰ থিওৰিটিকেল চেপ্টাৰ এপ্লিকেশ্যন অফ বায়োটেকনলজি এইটো পঢ়িবা ইয়াতে তোমালোকে প্ৰথমতে NCERT পঢ়োতে খুব বেছি 40 মিনিটছত হৈ যাব ঠিক তেনেকৈ তোমাৰ 25 মিনিটছ দিছোঁ MCQ কৰিবৰ কাৰণে আৰু ৰিজাৰ্ভ টাইম 10 মিনিটছ ৰাখিছোঁ আৰু ব্ৰেক টাইম 10 মিনিটছ ৰাখিছোঁ মিলাই পেলাই তোমালোকৰ টাইম 85 মিনিটছত এইখিনি ধুনীয়াকৈ শেষ হৈ যাব থাৰ্ড চেপ্টাৰ তোমালোকে সেইদিনা পঢ়িবা এতিয়া চোৱা এটা ডোমেইন মোটামুটি শেষ হৈ গ'ল ছেকেণ্ড ডোমেইনটো য'ত মানে জিন মলিকুলাৰ বেচিছ চেল বায়'মলিকুল বায়োটেকনলজি সব এইবিলাক ৰিলেটেড বস্তু আছিলে এতিয়া নতুন এটা ডোমেইনলৈকে শিফ্ট কৰিছোঁ মই ক'লৈকে এনিমেলছৰ কথা আমি পঢ়িম এতিয়া আৰু এনিমেলছৰ মানে জুলজি পাৰ্টটো সবতকৈ ইম্পৰ্টেণ্ট এনিমেল ফিজিঅ'লজি হিউমেন ফিজিঅ'লজি কিন্তু হিউমেন ফিজিঅ'লজি পঢ়াৰ আগতে তোমালোকে পঢ়ি ল'বা টিস্যুজখিনি তো মই এতিয়া আহিছোঁ টিস্যুলৈকে নতুন এটা মানে এটা বেলেগ এটা ছেগমেণ্টত আমি সোমাইছোঁ এতিয়া তো টিস্যুত তোমাৰ NCERT পঢ়োতে খুব বেছি 30 মিনিটছ লাগিব লাগে একচুৱেলি 30 মিনিটছ লাগিব তোমাৰ টিস্যুখিনি পঢ়োতে আৰু টিস্যুতে তোমাৰ আকৌ ককৰোচটো পঢ়িব আছে তো ককৰোচটোত মই দেখিছোঁ 5টা পেজ আছে খালি তো 5টা পেজ পঢ়োতে তোমাৰ 25 মিনিটছ লাগিব লাগে তো মিলাই কৰি পেলাই যোনটো ছেকশ্যন এৰ কাৰণে ইয়াতে টাইম তোমাৰ লাগিব লাগে এৰাউণ্ড 55 মিনিটছ তো খুব বেছি 1 ঘণ্টা টাইম দিবা 1 ঘণ্টাৰ ভিতৰত টিস্যুৰ ককৰোচখিনি পঢ়ি দিবা তাৰপিছত MCQ 25 মিনিটছত হৈ যাব 45 মান কুৱেশ্যনছ আছে আৰু তাৰপিছত এগেইন ব্ৰেক টাইম আৰু ৰিজাৰ্ভ টাইম মই ইয়াতে লিখিছোঁ 10 চব মিলাই পেলাই তোমাৰ টাইম লাগিব কিমান 100 মিনিটছৰ ভিতৰত এইখিনি ধুনীয়াকৈ হৈ যাব লাগে ঠিক তাৰপিছত নেক্সট তোমালোকে এতিয়া টিস্যু পঢ়াৰ পাছত পঢ়িবৰ কাৰণে ভাল হ'ল হিউমেন ফিজিঅ'লজিখিনি তো হিউমেন ফিজিঅ'লজি ডাইজেশ্যনৰ পৰা ষ্টাৰ্ট কৰিব পাৰিলোঁ হয় কিন্তু মই গৈছোঁ এক্সপ্ৰেশ্যনত কাৰণ ডাইজেশ্যনটো অকণমান দীঘল চেপ্টাৰ আৰু নহ'লে শেষ নহ'ব আজিৰ দিনটোত ডে 4ত মানে তো সেইকাৰণে মই এটা সৰু চেপ্টাৰ উলাই লৈছোঁ তাৰে এইটো হ'ল এক্সপ্ৰেশ্যন তো এক্সপ্ৰেশ্যন পঢ়োতে তোমালোকৰ ছেকশ্যন ৱাইজ ডিভাইড কৰোঁ ছেকশ্যন এত তোমাৰ টাইম যাব NCERT পঢ়োতে 50 মিনিটছ তেনেকৈ কুৱেশ্যন ইয়াতে বহুত বেছি কুৱেশ্যন নাই পটকৈ হৈ যাব হাৰ্ডলি 30 কুৱেশ্যনছ আছে তো 15 মিনিটছৰ টাইম দিছোঁ তেনেকৈ বাকী নিচিনাকৈ 10 মিনিট তোমালোকৰ বাকী দুটা টাইম আৰু মিলাই কৰি ইয়াতে টাইম লাগিব তোমাৰ ইয়াতে 15 প্লাছ কিমান হ'ল 65 75 85 মিনিটছ ইয়াতে লাগিব আৰু তেনেকৈ যদি আমি হিচাপ কৰোঁ গোটেই যদি ছাম আপ কৰোঁ তেতিয়াহ'লে ছাম আপ কৰিলে তোমাৰ ডে 4ৰ কাৰণে যোনটো টাইম ৰিকুৱাৰ্ড টোটেল টাইম ৰিকুৱাৰ্ড হ'লগৈ 365 মিনিটছ হয়গৈ আৰু হুইচ ইজ 5 মিনিটছ মোৰ দেন 6 আৱাৰ্ছ তো এৰাউণ্ড 6 আৱাৰ্ছত মই হৈ যাওঁ বুলি কৈছিলোঁ তো 6 আৱাৰ্ছত এইখিনি কাম তোমালোকে শেষ কৰিবা নেকি ঠিক এতিয়া আহোঁ আমি ডে 5লৈকে আহোঁ তো ডে 5তো আমি আকৌ 4টা চেপ্টাৰ চাম একেই মানে যোনটো আমি নতুন এটা ডোমেইনত ছুইচ কৰিছিলোঁ ন তো সেইটোৱে আমি ফ'ল' কৰিম আমি জুলজি পঢ়ি থাকিম এতিয়া তো এই 4টা চেপ্টাৰ হিউমেন ফিজিঅ'লজিৰে হ'ব মানে তো যোনটো ফাৰ্ষ্ট চেপ্টাৰ আজি আমি পঢ়িম ডে 5ৰ দিনা সেইটো হ'ব ডাইজেশ্যন তো ডাইজেশ্যনত তোমালোকে যদি মই টাইম ৱাইজ গোটেইকেইটা মই লিখি দিছোঁ এতিয়া ABCD লিখি নাথাকোঁ তোমালোকে ইউজটো হৈ গ'লা তো তোমালোকৰ টাইম যোনটো ৰিকুৱাৰ্ড হ'ব 50 প্লাছ 25 প্লাছ 10 প্লাছ 10 তো টোটেল টাইম ইয়াত লাগিব তোমাৰ 95 মিনিটছ এনেকৈ হৈ যাব লাগে বুজি পাইছে ন কোনটো কিহৰ টাইম NCERT পঢ়িবৰ কাৰণে MCQ কৰিবৰ কাৰণে বাকী ৰিজাৰ্ভ ব্ৰেক তেনেকৈ ডাইজেশ্যনৰ পাছত নেক্সট চেপ্টাৰ তোমালোকৰ আহে NCERT কি ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছ তো এইটোৰ কাৰণে তোমালোকৰ টাইম ৰিকুৱাৰ্ড ছেগমেণ্ট ৱাইজ 45 মিনিটছত হৈ যাব NCERT 15 মিনিটছত MCQ কৰিবা বাকী ৰিজাৰ্ভ আৰু ব্ৰেক টাইম তো মিলাই পেলাই তোমাৰ টোটেল টাইম হয়গৈ 80 মিনিটছ লাগিব এইখিনিত তেনেকৈ চেপ্টাৰ 3 বডি ফ্লুইড এণ্ড চাৰ্কুলেশ্যন অকণমান দীঘল চেপ্টাৰ আৰু খুব ইম্পৰ্টেণ্ট কনচেপ্ট আছে খুব মন দি পঢ়িবা এইবোৰ তো বডি ফ্লুইড এণ্ড চাৰ্কুলেশ্যন তোমাৰ 55 মিনিটছ লাগিব লাগে NCERT কৰোঁতে MCQ কৰোঁতে তোমাৰ লাগিব 25 মিনিটছ আৰু বাকী 10 একেই
তো ইয়াতে তোমাৰ টোটেল টাইম লাগি যাব এইটো চেপ্টাৰটো এৰাউণ্ড 100 মিনিটছ লাগি যাব তেনেকৈ চেপ্টাৰ 4 ইয়াৰ পিছত এক্সপ্ৰেছন আহে এক্সপ্ৰেছন আমি ডে 4 কৰি লৈ তো আমি এতিয়া কৰিম কি লোকোমোশ্যন চেপ্টাৰটো কৰিম লোকোমোশ্যন চেপ্টাৰটো যদি টাইম ৱাইজ ব্ৰেক কৰোঁ তেতিয়াহ'লে তোমাৰ একেই 55 মিনিটছ লাগিব লাগে 30 মিনিটছ দিছোঁ MCQ কৰিবৰ কাৰণে ইয়াতে অকণ কুৱেশ্যনছ 30 মিনিটছ নালাগে 30টা কুৱেশ্যনছ আছে তো এইটো 15 মিনিটছ লাগিব 15 হৈ যাব তাৰপিছত নেক্সট তোমাৰ 10 মিনিটছ আৰু 10 মিনিটছ মিলাই কৰি ইয়াতে টাইম লাগিলে তোমাৰ কিমান 90 মিনিটছ টাইম লাগিলে তো গোটেইখিনি যদি এড আপ কৰি দিওঁ তো ইয়াতেও হয়গৈ তোমাৰ 365 মিনিটছ তো এপ্ৰক্সিমেটলি কিমান 6 আৱাৰ্ছ ইয়াতে টাইম লাগিব ঠিক আছে এতিয়া হ'ল ডে 6ত ডে 6ত আমি আকৌ আজি 4টা চেপ্টাৰ চাম 4টা চেপ্টাৰ লিংকড চেপ্টাৰ চাম কেনেকৈ হিউমেন ফিজিঅলজিৰ প্ৰথম 5টা চেপ্টাৰ আমাৰ হৈ গ'ল নেক্সট চেপ্টাৰটো কি আছিলে আমাৰ নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন তো প্ৰথম আমি সেইটো চাম তো মই এটা শ্বৰ্টত লিখি দিছোঁ নাৰ্ভাছ চিষ্টেম বুলি পেলাই সেইটো শ্বৰ্টত লিখিছোঁ ইনফেক্ট নাৰ্ভ চিষ্ট বুলি তো ছেকশ্যন ৱাইজ যদি ডিভাইড কৰোঁ 65 প্লাছ 20 মিনিটছ মই এটা ৰিজাৰ্ভ টাইম দিছোঁ কাৰণ ইয়াতে অকণ ক্ৰিটিকেল কনচেপ্টছ আছে মেবি তোমালোকৰ অকণ বেছি টাইম লাগি যাব পাৰে তো সেইকাৰণে 10 মিনিট এক্সট্ৰা এটা ৰিজাৰ্ভ টাইম দিছোঁ তো টোটেল টাইম ইয়াতে তোমাৰ 115 মিনিটছত হৈ যাব লাগে তেনেকৈ নাৰ্ভাছ ছিষ্টেমৰ কৰাৰ পাছত NCERT ছিকুৱেঞ্চৰ নেক্সট আহে কেমিকেল কণ্ট্ৰল কোঅৰ্ডিনেশ্যন কিন্তু এতিয়া তোমালোকে কেমিকেল কণ্ট্ৰল কোঅৰ্ডিনেশ্যন নপঢ়িবা সেইটো আগতে হিউমেন ফিজিঅলজি গোটেইখিনি শেষ কৰি লোৱা হিউমেন ফিজিঅলজি গোটেই শেষ কৰা মানে কি কৈছোঁ মই এই চেপ্টাৰটো হিউমেন ৰিপ্ৰডাকশ্যন চেপ্টাৰটো হিউমেন ফিজিঅলজিৰ ভিতৰতে পৰে এইটো কিন্তু আছে ক্লাছ 12ত কিন্তু এইটো পঢ়ি লৈ পেলাই তাৰপিছত আমি কেমিকেল কণ্ট্ৰল পঢ়িম তেতিয়াহ'লে কেমিকেল কণ্ট্ৰলৰ যোনখিনি টেষ্টিজ যোন আৰু তোমাৰ অভেৰিজত যোনখিনি কথা লিখা আছে সেইখিনি কথা বেছি ভালকৈ আমি বুজি পাম তো হিউমেন ৰিপ্ৰডাকশ্যনত তুমি তেনেকৈ 65 প্লাছ 35 মিনিটছত MCQ হৈ যাব কুৱেশ্যন ভালেখিনি আহে ইয়াৰ পৰা এৰাউণ্ড 71 কুৱেশ্যন পাইছোঁ তো 20 মিনিটছ মই ইয়াতেও ৰিজাৰ্ভ টাইম দিছোঁ কাৰণ ইয়াতেও ক্ৰিটিকেল কনচেপ্ট আছে লাইক ওজেনেচিছ মেনষ্ট্ৰুৱেল চাইকেল লাইক তো এইবিলাক চাবৰ কাৰণে অকণ তোমাৰ এক্সট্ৰা টাইম লাগিব পাৰে হিউমেন ৰিপ্ৰডাকশ্যন পঢ়িলে ৰিপ্ৰডাক্টিভ হেল্থৰ কথাবিলাক পটাপট তোমালোকে কেটচ কৰিব পাৰিবা তো সেইকাৰণে ইয়াৰ পাছত মই ৰিপ্ৰডাক্টিভ হেল্থ ইনক্লুড কৰিছোঁ হেল্থটো মোৰ ইয়াতে 4 চেপ্টাৰ যদি ইয়াৰ পৰা কুৱেশ্যন আহে কিন্তু তো দুটা কুৱেশ্যন আহি আছে পাৰ ইয়াৰ তো 15 মিনিটছ দিছোঁ 30 কুৱেশ্যন পাবা 10 মিনিটছ ৰিজাৰ্ভ টাইম হ'লে হৈ যাব ইয়াতে 10 মিনিটছ ব্ৰেক টাইম তো তোমালোকৰ টোটেল টাইম লাগিব ইয়াতে 75 মিনিটছ তেনেকৈ চেপ্টাৰ নম্বৰ 4 এতিয়া আমি যাম ক'ত জানানে হিউমেন ফিজিঅলজি এতিয়া প্ৰপাৰ হৈ গ'ল তো এতিয়া আমি গোটেইখিনি ফিজিঅলজিকেল প্ৰচেছৰ কেমিকেল কণ্ট্ৰল কেনেকৈ হৈ থাকে এতিয়া আমি পটাপট লিংক কৰিব পাৰিম তো এতিয়া কেমিকেল কণ্ট্ৰল চেপ্টাৰটো চাব লাগে আৰু ইয়াতে 65 মিনিটছ ইয়াতেও লাগিব 20 মিনিটছত MCQ হৈ যাব 40টামান কুৱেশ্যন পাইছোঁ তথাপিও মেমৰি বেছড চেপ্টাৰ সেইকাৰণে 20 মিনিটছ ৰিজাৰ্ভ টাইম দিছোঁ 10 মিনিটৰ ব্ৰেক টাইম চব মিলাই ইয়াতে তোমালোকৰ টাইম লাগিব 115 মিনিটছ তো যদি গোটেইখিনি ছামাৰাইজ কৰোঁ তেতিয়াহ'লে টোটেল টাইম তোমাৰ লাগিব ইয়াতে 435 মিনিটছ তো এইটো চবতকৈ বেছি টাইম এই দিনটোতে লৈছোঁ মই ডে 6 মাজৰ দিনটোত বেছি টাইম লৈছোঁ কাৰণ এতিয়া লাহে লাহে আকৌ মানে লাষ্টৰ পিনে লোডটো তোমালোকৰ কমাই যাম কাৰণ এক্সামৰ আগত পঢ়িবৰ কাৰণে বৰ বেছি নোৱাৰা তোমালোকে পেনিক ষ্টাৰ্ট হৈ যাব পেনিক কৰা নাৰ্ভছবিলাকে বেছি ষ্টিমুলেট কৰা ষ্টাৰ্ট কৰিব তোমালোকৰ তো তেতিয়া ব্ৰেইনে ইমান ভালকৈ কাম নকৰিব তো হেভি চেপ্টাৰবিলাক এতিয়া সোনকালে শেষ কৰাই লৈছোঁ তো যদি টাইম হিচাপে চাব যোৱা ইয়াতে এপ্ৰক্সিমেটলি এইটোতো অলমষ্ট 7 আৱাৰ্ছ টাইম লাগি আছে 7 আৱাৰ্ছতকৈও 15 মিনিটছ বেছি লাগি আছে তো এপ্ৰক্সিমেটলি মই 7 আৱাৰ্ছ ধৰিছোঁ ঠিক তো এতিয়া হয় আমি ডে 7লৈকে ডে 7ত আমি দুটা চেপ্টাৰ কভাৰ কৰিম দুটা চেপ্টাৰ এতিয়া আকৌ এটা ছেগমেণ্ট শেষ কৰিলোঁ আমি হিউমেন ফিজিঅলজি জুলজিৰ মানে কোৰ জুলজি ছেগমেণ্টটো আমি এতিয়া শেষ কৰোঁ এতিয়া আমি নতুন এটা ছেগমেণ্টলৈকে ছুইচ কৰি আছোঁ আমি এতিয়া কোৰ বটনি পাৰ্টলৈকে যাম বটনি পাৰ্টটো মই যিমান পাৰোঁ এক্সামৰ ওচৰলৈকে ৰাখিছোঁ কিহৰ কাৰণে এইখিনি জুলজিখিনি আগত কৰিলোঁ কাৰণ জুলজি পাৰ্টটো জেনেৰেলি ষ্টুডেণ্টে মই দেখিছোঁ নিজৰ লগত ৰিলেট কৰিব পাৰে কাৰণে মনত ৰাখিবলৈ ইজি পায় তো বটনি পাৰ্টটো অকণমান পটকৈ ৰিলেট কৰিব নোৱাৰাৰ কাৰণে বেছি মেমৰি বেছ টাইপ হৈ যায় তো সেইকাৰণে এইখিনি বস্তু এক্সামৰ ওচৰলৈকে আনিছোঁ মই এতিয়া মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্টছ যেনেকৈ আমি এনিমেল টিচু পঢ়ি লৈছিলোঁ ফিজিঅলজি কৰাৰ আগতে তেনেকৈ প্লাণ্ট ফিজিঅলজি কৰাৰ আগতে প্ৰথমতে তোমালোকে মৰ্ফলজি আৰু এনাটমি অফ ফ্লাৱাৰিং প্লেণ্টছ পঢ়ি ল'ব লাগে তো মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্টছত যদি মই ছেকশ্যন ৱাইজ ডিভাইড কৰোঁ ইয়াতে তোমালোকৰ যথেষ্ট দীঘল চেপ্টাৰ অলমষ্ট 3 ঘণ্টামান লাগিব NCERT পঢ়োঁতে এই চেপ্টাৰটো
তো 185 মিনিটছ লাগিব লাগে এক্সেক্টলি যদি 5 মিনিটছ পাৰ পেজ মেইনটেইন কৰিব পাৰা কুৱেশ্যনো ভালেখিনি আহে 80 কুৱেশ্যনছ পাইছোঁ মই 15 ইয়াৰ্ছত তো তোমালোকে ধৰি ল'ব পৰা 5 to 6 কুৱেশ্যনছ আহিব দেন 20 মিনিটছ মই ৰিজাৰ্ভ ৰাখিছোঁ কাৰণ এইটো অকণমান হেভি চেপ্টাৰ আৰু 10 মিনিটছ তোমালোকৰ ব্ৰেক টাইম দিছোঁ তো টোটেল টাইম তেনেকৈ লাগিব লাগে 255 মিনিটছ লাগিব লাগে এই চেপ্টাৰটোত তেনেকৈ নেক্সট চেপ্টাৰটোৰ লগত লিংক চেপ্টাৰ হ'ল এনাটমি অফ ফ্লাৱাৰিং প্লেণ্টছ তো ইয়াতেও যদি মই ডিভাইড কৰোঁ তেনেকৈ NCERT পঢ়োঁতে তোমাৰ 75 মিনিটছত হৈ যাব 15 পেজেছ আছে কুৱেশ্যন 50টামান কুৱেশ্যন আছে 25 মিনিটছত হৈ যাব তথাপিও 20 মিনিটছ মই ব্ৰেক টাইম দিছোঁ ৰিজাৰ্ভ টাইম দিছোঁ কাৰণ মেমৰি বেছড চেপ্টাৰ 10 মিনিটছ মই ব্ৰেক টাইম দিছোঁ তেনেকৈ মিলাই কৰি তোমাৰ টাইম লাগিব লাগে 130 মিনিটছ লাগিব লাগে আৰু যদি মই গোটেইখিনি এড কৰোঁ তেতিয়াহ'লে ছাম আপ কৰিলে তোমালোকৰ টোটেল টাইম এই দিনটোত বায়'লজিৰ নামত গৈ আছে 385 মিনিটছ গৈ আছে তো 385 মিনিটছ মানে ধৰি লোৱা এপ্ৰক্সিমেটলি মই ক'ব পাৰোঁ 6.5 আৱাৰ্ছ তোমালোকৰ টাইম লাগিব এই দুটা চেপ্টাৰ শেষ কৰোঁতে ঠিক তো এতিয়া আমি আহোঁ ডে 8লৈকে আহোঁ তো ডে 8ত এতিয়া আমি প্লান্ট ফিজিঅলজি যাম আমি ডে 2ত পঢ়া আছে বায়'মলিকুল চেল এইবোৰ আৰু আমি ডে 7ত পঢ়িলোঁ যিখিনি আমাক ফাণ্ডামেণ্টেল বেছিক লাগে টিস্যুজ প্লান্টৰ টিস্যুজ এনাটমি মৰ্ফলজিত পঢ়িলোঁ তো এতিয়া আমি প্লান্ট ফিজিঅলজি পঢ়িবৰ কাৰণে ৰেডি হৈছোঁ তো প্ৰথমতে আমি ট্ৰান্সপৰ্ট চেপ্টাৰটোত কিমান টাইম দিম ছেকশ্যন ৱাইজ ভগাই যাওঁ ছেকশ্যন এ মানে NCERT পঢ়োঁতে আমি খুব বেছি 90 মিনিটছ মানে 1.5 ঘণ্টাৰ ভিতৰত তোমাৰ NCERT পঢ়া হৈ যাব লাগে তেনেকৈ তোমাৰ ছেকশ্যন বিত তোমাৰ মানে MCQ কৰোঁতে বহুত বেছি কুৱেশ্যন অহা নাই ইয়াৰ পৰা খুব বেছি হাৰ্ডলি এটা দুটা কুৱেশ্যন আহে তো ট্ৰান্সপৰ্টেশ্যন তোমাৰ কুৱেশ্যনখিনি কৰোঁতে 10 মিনিটছমান হৈ যাব তাৰপিছতে 10 মিনিটছ তোমাৰ দিলোঁ মই ৰিজাৰ্ভ টাইমটো আৰু ব্ৰেক টাইম আমি দিলোঁ 10 মিনিটছ দিলোঁ তো গোটেইখিনি মিলাই তোমাৰ ইয়াতে 2 ঘণ্টাৰ ভিতৰত কামখিনি শেষ হৈ যাব লাগে তেনেকৈ ইয়াতে যদি ছেকশ্যন ৱাইজ ডিভাইড কৰোঁ 55 মিনিটছ তোমাৰ NCERT পঢ়োঁতে লাগিব দুটামানকৈ কুৱেশ্যন আহে তো 30 কুৱেশ্যনছ মই দেখিলোঁ তো 15 মিনিটছত 30 কুৱেশ্যন কৰি দিবা তোমালোকে আৰু 10 এইখিনি এড কৰিলে তোমালোকৰ টাইম 1.5 ঘণ্টাৰ ভিতৰত মিনাৰেল নিউট্ৰিশ্যনৰ কাম শেষ কৰিব পাৰিব লাগে ফটোচিন্থেচিছ NCERTখিনি পঢ়োঁতে 1.5 ঘণ্টা টাইম দিছোঁ 1.5 ঘণ্টাৰ ভিতৰত হৈ যাব লাগে NCERT 18 পেজেছ আছে একজেক্টলি কুৱেশ্যন 40মান কুৱেশ্যন মই পাইছোঁ তো 20 মিনিট কুৱেশ্যনৰ কাৰণে দিছোঁ 10 মিনিট ব্ৰেক টাইম 10 মিনিট ৰিজাৰ্ভ টাইম তো মিলাই কৰি তোমাৰ 130 মিনিটছ তো গোটেইখিনি যদি আমি এতিয়া এড কৰোঁ টোটেল ডে 8ত টোটেল টাইম লাগিব তোমাৰ 340 মিনিটছ 340 মিনিটছ মানে ধৰি লোৱা এপ্ৰক্সিমেটলি 6 আৱাৰ্ছতকৈ খালি 20 মিনিট ইয়াতে কম আছে তো এইখিনি হ'ল ডে 8ৰ প্লেন এতিয়া আমি আহোঁ ডে 9লৈকে আহোঁ এতিয়া ডে 9ত মই টাৰ্গেট লৈছোঁ প্লেণ্ট ফিজিঅলজিখিনি শেষ কৰাৰ কাৰণে তো প্লেণ্ট ফিজিঅলজি শেষ কৰিবৰ কাৰণে একজেক্টলি প্লেণ্ট ফিজিঅলজি যদি ক'ব যাওঁ ক্লাছ 11ৰ প্লেণ্ট ফিজিঅলজিখিনিত দুটা চেপ্টাৰ বাকী আছে এটা হ'ল ৰেছপিৰেশ্যন আৰু প্লান্ট গ্ৰোথ তো ইয়াতে মই টাইমখিনি ব্ৰেক কৰি দিছোঁ তোমালোকৰ ফ'ল' কৰিবৰ কাৰণে তো ইয়াতে ৰেছপিৰেশ্যন পঢ়োঁতে তোমালোকৰ NCERT পঢ়োঁতে 60 মিনিটছ মানে 1 ঘণ্টাত হৈ যাব লাগে 10 মিনিটত কুৱেশ্যন কৰা হৈ যাব কাৰণ বেছি কুৱেশ্যন নাই মই দেখিছিলোঁ হাৰ্ডলি 21 কুৱেশ্যনছ আছে 10 মিনিট আৰু 10 মিনিট ৰিজাৰ্ভ আৰু ব্ৰেক টাইম তো এনেকৈ মিলাই ইয়াতে টোটেল টাইম তোমাৰ 90 মিনিটছত হৈ যাব লাগে তেনেকৈ প্লান্ট গ্ৰোথত তোমাৰ এৰাউণ্ড 1 ঘণ্টাৰ ভিতৰতে 70 মিনিটছত হৈ যাব লাগে 15 মিনিটছ তোমাৰ কুৱেশ্যন কৰোঁতে দুটামানকৈ কুৱেশ্যন আহে এবছৰত 10 মিনিট আৰু 10 মিনিট মিলাই পেলাই ইয়াতে টাইম লাগে তোমাৰ 105 তাৰপিছত তোমালোকে এতিয়া ক্লাছ 12লৈকে আহা ক্লাছ 12ত ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম বুলি চেপ্টাৰ এটা আছে তো ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছটো একচুৱেলি পঢ়া টাৰ্গেট তো ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ পঢ়াৰ আগতে ইয়াৰ অভাৰভিউ টাইপ এটা পাই যাবা তোমালোকে ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজমত একচুৱেলি বটনীৰ পাৰ্টেই বেছি আছে ইয়াত বেক্টেৰিয়াবিলাকে কেনেকৈ কৰে প্লাছ তোমালোকৰ যেনেকৈ ভেজিটেটিভ প্ৰপাগেশ্যন এইবোৰ কেনেকৈ হয় এইবিলাকৰ কথাও আছে ইয়াতে তো এইখিনি বস্তু আগতে পঢ়ি ল'বা তো ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজমছ পঢ়োঁতে তোমাৰ NCERT পঢ়োঁতে হাৰ্ডলি 1 ঘণ্টামান যাব লাগে 70 মিনিটছত হৈ যাব লাগে কুৱেশ্যন ইয়াৰ পৰা নাই বুলি ক'ব পাৰি খুব বেছি এটা কুৱেশ্যন আছে তো 5 মিনিট দিছোঁ মই 10টামান কুৱেশ্যন থাকিব মই চাইছিলোঁ আৰু 10 মিনিট তোমালোকৰ ৰিজাৰ্ভ টাইম আৰু ব্ৰেক টাইম মিলাই পেলাই এইটো টাইম লাগিব 100 মিনিটছমান তো তেনেকৈ 65 মিনিটছ লাগিব লাগে ৰিপ্ৰডাকশ্যন ফ্লাৱাৰিং প্লেণ্টছ কৰোঁতে তাৰপিছত 40 মিনিটছ লাগিব তোমাৰ কুৱেশ্যন কৰোঁতে যদিও NCERT পেজ নম্বৰ ৱাইজ অলম'ষ্ট একে সমান এই দুটা চেপ্টাৰ লেংথ
কিন্তু ইয়াতে বহুত বেছি কুৱেশ্যন আহে 80 কুৱেশ্যনছ মই পাইছোঁ এৰাউণ্ড 15 ইয়াৰ্ছত তো 5 to 6 কুৱেশ্যনছ এক্সপেক্ট কৰিব পৰা ইয়াৰ পৰা তো সিন্স অকণ হেভি চেপ্টাৰ তো 20 মিনিটছ মই ৰিজাৰ্ভ টাইম দিছোঁ 10 মিনিট ব্ৰেক টাইম দিছোঁ মিলাই কৰি ইয়াতে 125 মিনিটছ যদি তোমালোকৰ বাই চান্স এই দুটা চেপ্টাৰ কৰোঁতে বেছি টাইম লাগি যায় তেতিয়া তোমালোকে এই চেপ্টাৰটো কম্প্ৰমাইজ কৰিব পাৰা কিন্তু এই চেপ্টাৰটো কেতিয়াও কম্প্ৰমাইজ নকৰিবা এই চেপ্টাৰটো আগলৈকে লৈ আনিবা লাগিলে এইটো পাছত থাকক এইটো পাছত টাইম পালে চাব লাগিলে কাৰণ কুৱেশ্যনছ ইমান তাৰ পৰা নাহে আচ্ছা তো এনেকৈ গোটেইখিনি মিলাই কৰি ইয়াৰ পৰা তোমাৰ টাইম টোটেল ৰিকুৱাৰ্ড টাইম হ'লগৈ কিমান 420 মিনিটছ তো 420 মিনিটছ মানে কি একজেক্টলি তোমাৰ টাইম লাগিব কিমান 7 আৱাৰ্ছ ইয়াতে টাইম লাগিব একজেক্টলি ঠিক তো 7 ঘণ্টাৰ ভিতৰত তোমাৰ এইখিনি হৈ যাব লাগে ডে 9ৰ কামখিনি হৈ যাব লাগে এতিয়া আমি ডে 10লৈকে আহোঁ তো ডে 9ৰ প্লান ফিজিঅলজিখিনি শেষ কৰি আমি এতিয়া আকৌ নতুন এটা ছেগমেণ্টলৈকে গৈছোঁ নতুন ছেগমেণ্ট মানে এতিয়া আমি পঢ়িম ক্লাছিফিকেশ্যনখিনি পঢ়াৰ আগতে মই তোমালোকক পঢ়িব দিছোঁ ইভলিউশ্যন চেপ্টাৰটো তোমালোকে ক্লাছ 10ত যে পঢ়িছিলা হেৰিডিটি এণ্ড ইভলিউশ্যন বুলি চেপ্টাৰ এটা তাতেও তোমালোকে পাইছিলা যে এভলিউশ্যন ইজ ৰিলেটেড টু হোৱাট ক্লাছিফিকেশ্যন তো সেইকাৰণে প্ৰথমতে এভলিউশ্যনৰ কনচেপ্টটো যাতে এবাৰ ব্ৰাছ আপ হৈ যায় তো এভলিউশ্যনখিনি আমি চাম প্ৰথমতে ছেগমেণ্ট ৱাইজ ভগাই দিছোঁ মই ইয়াতে 80 + 30 + 20 + 10 তো গোটেইখিনি মিলাই তোমাৰ 110 + 30 তো 110 মিনিটছৰ ৰিজাৰ্ভ টাইমত হৈ যাব ইয়াতে বেছি টাইম নালাগে তো এৰাউণ্ড 130 মিনিটছত তোমাৰ এই চেপ্টাৰটো কামটো হৈ যাব লাগে তো লিভিং ৱৰ্ল্ডত তেনেকৈ তোমাৰ এৰাউণ্ড 60 মিনিটছ লাগিব তো প্লাছ 10 মিনিটছ দিলোঁ মই কুৱেশ্যনৰ কাৰণে আৰু 10 মিনিটছ ৰিজাৰ্ভ টাইম 10 মিনিটছ ব্ৰেক টাইম তো ইয়াতেও তোমাৰ 90 মিনিটছত হৈ যাব লাগে বায়'লজিকেল ক্লাছিফিকেশ্যনৰ পৰা চেপ্টাৰটো ভালকৈ পঢ়িবা যদি তোমালোকৰ টাইম শ্বৰ্ট হৈ যায় কিবা যদি দিনটোত কিবা খেলি মেলি লাগিছে তেতিয়াহ'লে ইউ কেন মুভ দিছ চেপ্টাৰ আপ কাৰণ এইটোক ছেক্ৰিফাইচ কৰিব পাৰি কিন্তু এইটোক কৰিব নোৱাৰি বায়'লজিকেল ক্লাছিফিকেশ্যনৰ পৰা মই দেখিলোঁ বহুত কুৱেশ্যন আহে 80 কুৱেশ্যন পালোঁ তো মানে ইম্পৰ্টেণ্ট চেপ্টাৰকেইটাৰ ভিতৰত এটা তো 40 মিনিটছ দিছোঁ 80 কুৱেশ্যন কৰিবৰ কাৰণে 10 + 10 এজ ইউজুৱেল তো ইয়াতে টাইম লাগিব 110 মিনিটছ তো গোটেইখিনি মিলাই কৰি তোমালোকৰ ইয়াতে টোটেল টাইম 330 মিনিটছ টাইম লাগিব ইয়াতে তোমাৰ তো 330 মিনিটছ মানে একজেক্টলি ক'ব গ'লে কিমান লাগিব 5.5 আৱাৰ্ছ তোমালোকৰ টাইম লাগিব ইয়াতে ঠিক আছে তো লাহে লাহে আমাৰ লোডটো কমি আহিছে তো এৰাউণ্ড 5 to 6 আৱাৰ্ছে থাকিম আমি এতিয়া 7 আৱাৰ্ছলৈকে নাযাওঁ তো এই দুটা দিন মানে ডে 10 আহিলে তো ডে 10 অহা মানে তোমালোকৰ এক্সামলৈকে হাৰ্ডলি 3 to 4 ডেজ আছে তো এতিয়া তোমালোকৰ একদম মোৰ এক্সপিৰিয়েঞ্চ মতে কৈছোঁ এতিয়া একদম পিকত থাকিব তোমালোকৰ মানে টেনশ্যনটো তো সেইকাৰণে এইখিনি মই অকণ লোড কম ৰাখিছোঁ ডে 11ত মই তোমালোকৰ কাৰণে দুটা চেপ্টাৰ অকল ৰাখিছোঁ দুইটা একদম ডাঙৰ ডাঙৰ চেপ্টাৰ আৰু দুইটাই মেমৰি বেছড চেপ্টাৰ তো ইয়াতে এইকাৰণে টাইম অকণমান লৈ পেলাই তোমালোকক পঢ়িব দিছোঁ আৰু এই চেপ্টাৰটো মই একদম মানে এনেকুৱা টাইমত ৰাখিছোঁ যাতে তোমালোকে দুদিন পাছতে এক্সাম দিব যোৱা তাতে তোমালোকৰ গোটেইখিনি বস্তু এক্সাম্পল গোটেইখিনি যাতে মনত পৰে তো সেইকাৰণে যিমান পাৰি এক্সামৰ ওচৰত ৰাখিছোঁ মই তো প্লাণ্ট কিংডম এণ্ড এনিমেল কিংডম তোমালোকে দেখিছাই তো প্লাণ্ট কিংডমত মই ভগাই দিছোঁ ক'ত কিমান টাইম ল'বা তোমালোকে ৰিজাৰ্ভ টাইম তোমালোকে ইয়াতে চোৱা দেখিছে চাগে 30 মিনিটছ মই ৰাখিছোঁ কাৰণ ইয়াতে এক্সাম্পল বহুত আছে তো সেইবোৰ চাওঁতে তোমালোকৰ আকৌ বাৰে বাৰে চাই থাকি মন যাব পাৰে সেইকাৰণে এক্সট্ৰা টাইম এটা দি দিছোঁ আৰু 10 মিনিটছ ব্ৰেক দিছোঁ তো তেনেকৈ মিলাই 145 মিনিটছ মানে এৰাউণ্ড 2.5 ঘণ্টামানৰ ভিতৰত এই চেপ্টাৰটো ধুনীয়াকৈ তোমালোকৰ হৈ যাব লাগে তো তেনেকৈ 75 মিনিটছ NCERT পঢ়িবৰ কাৰণে দিছোঁ 40 মিনিটছ 30 মিনিটছ আকৌ ৰিজাৰ্ভ দিছোঁ আৰু তোমাৰ 10 মিনিটছ তো ইয়াতে গম পাইছা এনিমেল কিংডমৰ পৰা জেনেৰেলি কুৱেশ্যন বেছি আহে তো নাম্বাৰ অফ কুৱেশ্যনছ বেছি পাইছোঁ তো ইয়াৰ পৰা 60 কুৱেশ্যন পাইছোঁ মই ইয়াৰ পৰা 80 কুৱেশ্যনছ পাইছোঁ এৰাউণ্ড তো ইয়াতেও তোমাৰ টাইম তেনেকৈ 155 মিনিটছ মানে এৰাউণ্ড 2.5 ঘণ্টামানৰ ভিতৰত কামটো হৈ যাব লাগে তো দুটা এড কৰিলে তোমাৰ কিমান 3 ঘণ্টা 2.5 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত কামটো হৈ যাব লাগে তো টাইম যদি এড কৰোঁ 300 মিনিটছ তো একজেক্টলি ক'ব গ'লে আমাৰ ইয়াতে কিমান টাইম লাগিব 5 আৱাৰ্ছৰ ভিতৰত সেইদিনাৰ কামটো আমি ৰেপ আপ কৰিব পাৰিম ঠিক তো এক্সাম পালেহি এতিয়া আমি ডে 11 পালে মানে এক্সাম পালেহি আৰু তো এতিয়া আমি গৈ আছোঁ ডে 12লৈকে গৈ আছোঁ তো ডে 12ত আমি 3টা চেপ্টাৰ কভাৰ কৰিম আৰু 3টা চেপ্টাৰ বাকী আছে
তো নতুন সেগমেন্ট এটো এটা হিউম্যান ওয়েলফেয়ার বুলি সেগমেন্ট এটা আছে ক্লাস 12 ৰ থাৰ্ড ইউনিটটো মানে বাকি সব চেপ্টাৰ হৈ গ'ল তোমালোকে নিজে ভাবিছোৱা ক্লাস 11 ৰ ক্লাসিফিকেশন খিনি কভাৰ কৰিলো টিস্যু খিনি কভাৰ কৰিলো সেল খিনি প্ৰথমতে পঢ়িছো প্লান্ট এণ্ড হিউম্যান ফিজিওলজি হৈ গ'ল 12 ৰ তেনেকে হৈ গ'ল আমাৰ ৰিপ্ৰডাকচন পাৰ্ট খিনি হৈ গ'ল এভলিউশন হ'ল মলিকুলাৰ বেসিস জেনেটিক্স হ'ল বায়োটেক হ'ল ইকোলজি টু ডে 1 তে চাইছো তো এতিয়া আমাৰ অকল এই তিনটা চেপ্টাৰে বাকি আছে তো ধুনিয়াকে আজি আমি পঢ়িব লাগে আজি কাইলে এক্সাম আছে আমাৰ নহলে পঢ়িলে তো আছে শিওর তো হিউম্যান হেলথ এণ্ড ডিজিজ তোমালোকে ইয়াতে 95 মিনিটস মান লাগিব এৰাউণ্ড 100 মিনিটস মানে 30 মিনিটস কোৱেশ্চন কৰতে লাগিব কোৱেশ্চন আছে ইয়াৰ পৰা নহোৱা নহয় তো 10 + 10 তেনেকে ধৰি পেলাই 145 মিনিটছত হৈ যাব লাগে চেপ্টাৰটো তেনেকে 65 মিনিটস লাগিব তোমাৰ ইয়াতে 25 মিনিটস লাগিব কোৱেশ্চন কৰতে 10 + 10 এড কৰিলে ইয়াতে টোটাল হয় কি 110 মিনিটস মাইক্ৰোবস ইন হিউম্যান ওয়েলফেয়ার ইয়াতে 10টা পেজ মানৰ চেপ্টাৰ 50 মিনিটছত হৈ যাব 25 মিনিটছৰ এমসিকিউ কৰা হৈ যাব 10 মিনিটস ৰিজাৰ্ভ টাইম 10 মিনিটস ব্ৰেক টাইম তো এড কৰি 95 মিনিটস তো গুটেখিনি এড কৰিলে তোমাৰ ইয়াতে কিমান 350 মিনিটস মান হয় তো মানে 6 ঘণ্টালে 10 মিনিট কম তো এপ্ৰক্সিমেটলি মই ইয়াতে 6 আৱাৰ্ছৰ কাম দিছো তোমালোকক আৰু দুদিন বা এদিন আছে এক্সামলৈকে ঠিক আচ্ছা তো এখানে হল ডে 12 হলৈকে এতিয়া যদি তোমালোকে আৰু এদিন যদি তোমালোকৰ হাতত এতিয়া আছে এই দিনটো ক্ৰুচিয়েল ডে 13 ডে 13 তোমালোকে কি কৰিবা তোমালোকক মই কলো যে মই যেখিনি পেজ নম্বৰ দিছে পেজ নম্বৰখিনি মই বুকৰ পুৰণা এডিশন এনসিআৰটি পুৰণা এডিশন মতে দিছো তো পুৰণা এডিশনত যদি বুক হয় তেতিয়া হলে তোমালোকৰ এটা ইম্পৰ্টেন্ট পাৰ্ট চাব আছে কি এপেন্ডিক্স পাৰ্টখিনি চাব আছে কাৰণ এপেন্ডিক্সটো চেপ্টাৰ বিলাকৰ কিছন ৰৈ যোৱা বস্তু এপেন্ডিক্সত এড কৰা আছে এণ্ড এপেন্ডিক্স ইজ ভেৰি মাচ এ পাৰ্ট অফ এনসিআৰটি ইটসেল্ফ তো এপেন্ডিক্সখিনি তোমালোকে চাবা ফাৰ্ষ্ট তাৰপিছত এপেন্ডিক্সখিনি যদি সোনকালে চাই হৈ যায় তেতিয়াহ'লে তোমালোকে যদি টাইম পোৱা এগেইন এবাৰ পেজ কিটা লুটিয়াই এবাৰ চাবা আৰু চাই পেলাই চেপ্টাৰটো লাষ্টত যে সামাৰি পাৰ্টটো আছে এই সামাৰিখিনি এবাৰ ভালকে পঢ়ি চাবা সামাৰিখিনিটো কিছুমান এটা কথা এক্সট্ৰা কথা পোৱা যায় তো এইখিনি বস্তু তোমালোকে ডে 13 কৰিবা ঠিক তাৰপিছত নেক্সট তোমালোকৰ এক্সাম আহি পাবহিয়ে নেক্সট ডে তোমালোকৰ মেবি এক্সামে থাকিব তো এক্সামৰ দিনা ধুনীয়াকৈ যাবা গা পা ধুই মা দেউতাক সেৱা কৰি যাবা পেপাৰখন লৈ প্ৰথমতে নিজৰ ভগৱানক ভাবিবা এগেইন মা দেউতাক ভাবিবা আৰু আমাৰ টিচাৰ্ছৰ ব্লেছিংছটো সবৰে ব্লেছিংছ তোমালোকৰ কাৰণে আছে চিন্তা নকৰিবা এক্সাম খুবেই ধুনীয়া হ'ব তোমালোকৰ আৰু ভালকৈ এক্সাম দিবা এটা মাৰ্কৰ কাৰণে ফাইট কৰিবা আৰু খুব ভাল মাৰ্কছ লৈ পেলাই তোমালোকে আহিবা ঠিক চলো তো বেষ্ট অফ লাক and God bless you all. Chalo, bye bye. Take care.